উমৰাংচুৰ কয়লাখনিত সোমাই শ্ৰমিক নিৰুদ্দিষ্ট হোৱা নাই। তাৰে 4জনকৈ শ্ৰমিকৰ মৃতদেহো ওলোৱা নাই। 1,65,000 কোটি টকাৰ ধৰুৱাও নহয় অসম। ডিমা হাছাওত বিজেপি কৰ্মীয়ে মুখ্যমন্ত্ৰীৰ আশীৰ ধন্য মুখ্য কাৰ্যবাহীৰ বিৰুদ্ধে আন্দোলনো কৰা নাই। এয়া শিক্ষাগুৰুৱে প্ৰতিবাদ কৰা নাই। এনেদৰে প্ৰতিবাদ কৰা নাই জলমিত্ৰসকলেও। দৰ্শকসকল, আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যেন ইয়াকে বুজাব খুজিছে। কাৰণ ভোগালীৰ বতৰতে মুখ্যমন্ত্ৰীৰ গাত আকৌ এবাৰ প্ৰতিদিনৰ ভূত লাগিছে। আমাৰ ৰাজ্যখনত আজি লাহে লাহে প্ৰতিদিনৰ যুগৰ পৰা আমি ছেমি কণ্ডাক্টৰৰ যুগলৈ প্ৰৱেশ কৰিছো। এতিয়া আমি ৰাজ্যত ৰাতিপুৱাই হত্যাৰ বাতৰি পঢ়িব নালাগে, হিংসাৰ বাতৰি পঢ়িব নালাগে। যিখন অসমে 3টা বছৰৰ ভিতৰত আন্দোলন, চান্দা, হত্যা, হিংসাক বিদায় দিব পাৰিছে, এইখন অসমে আকাশ চুবও পাৰিব, তাক মই বিশ্বাস কৰোঁ। 1,65,000 কোটি টকাৰ ঋণগ্ৰস্ত অসম হেনো এতিয়া ভাৰতৰ নতুন যুগৰ নতুন প্ৰতিনিধি। অসম আজি ভাৰতৰ নতুন যুগৰ এক নতুন প্ৰতিনিধিলৈ ৰূপান্তৰ হৈছে। আৰু আমাৰ ৰাজ্যখনত আজি লাহে লাহে প্ৰতিদিনৰ যুগৰ পৰা আমি ছেমি কণ্ডাক্টৰৰ যুগলৈ প্ৰৱেশ কৰিছো। এতিয়া আমি ৰাজ্যত ৰাতিপুৱাই হত্যাৰ বাতৰি পঢ়িব নালাগে, হিংসাৰ বাতৰি পঢ়িব নালাগে। অসমে বিহুত গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰিলে। সঁচাটো উদঙাই দিয়াটোৱেই প্ৰতিদিনৰ ভুল। তাতে খৰ্গহস্ত মুখ্যমন্ত্ৰী। সেইবাবেই প্ৰতিদিনক গোৱাল গালি। পিছে প্ৰতিদিনক আক্ৰমণ কৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে কিখন যে কৈছে শুনকচোন। শৈশৱত ৰাতিপুৱাই আমাৰ ঘৰত প্ৰতিদিন বাতৰি কাকতখন আহে। হেডলাইন কি? অমুকত বোমা বিস্ফোৰণ। হেডলাইন কি? অমুকজন দুৰ্নীতিকাৰী অফিচাৰ। হেডলাইন কি? অমুকত টায়াৰ জ্বলোৱা হ'ল। অমুকত এজন মানুহে এজনৰ ওপৰত হিংসা, অসন্তুষ্টি। আৰু ৰাতিপুৱা পেপাৰখন পঢ়িলে আমাৰ মনত এনেকুৱা এটা আঘাত হৈছিল যে এইখন অসমত যেন আমি ৰাতিপুৱাই নিৰাশাৰে আৰম্ভ কৰোঁ। ৰাতিপুৱা কোনোবা ভাল মানুহে আমাৰ দৈনিক বাতৰি কাকতখন তলত লুকাই থৈছিল, যাতে ৰাতিপুৱাই বেয়া কথা, বেয়া চিন্তাৰে আমাৰ দিনটো আৰম্ভ কৰিব নালাগে। এয়া আমাৰ জীৱন আছিল। পিছে মুখ্যমন্ত্ৰীৰ শৈশৱকালত অসমত প্ৰতিদিন আছিলনে? ৰাইজৰ জ্ঞাতাৰ্থে অসমীয়া প্ৰতিদিনৰ জন্ম 1995 চনত। তাৰ পিছৰ বছৰত অৰ্থাৎ 1996 চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাস্ত হৈছিল হিমন্ত বিশ্ব শৰ্মা। এতিয়া মুখ্যমন্ত্ৰীৰ শৈশৱকালত ক'ৰ প্ৰতিদিন আহিল, সেয়াহে আচল কথা। নকলেও হ'ব, প্ৰতিদিনৰ ভূতে মুখ্যমন্ত্ৰীক কেনেদৰে খেদিছে তাক প্ৰমাণ কৰিবলৈ এই তথ্যই যথেষ্ট। সমান্তৰালভাৱে ৰাজ্যৰ বুদ্ধিজীৱীসকলকো আক্ৰমণ কৰিবলৈ নেৰিলে মুখ্যমন্ত্ৰীয়ে। কাৰণ এটাই, মুখ্যমন্ত্ৰীৰ মতে তেখেতৰ কাৰ্যকালত অসমৰ বৈপ্লৱিক পৰিৱৰ্তন হৈছে, যি কথা হেনো বুদ্ধিজীৱীসকলে স্বীকাৰ নকৰে। যেতিয়া বাংলাদেশৰ পৰা প্ৰতিটো দিনে একাংশ অচিনাক্ত লোক অসমত সোমাবৰ বাবে চেষ্টা কৰি আছে, সেই অচিনাক্ত লোকসকলক ৰোধ কৰিবলৈ চৰকাৰে প্ৰচেষ্টা চলাইছে। কিন্তু সেই প্ৰচেষ্টাৰ প্ৰতি অকণমানো সমৰ্থন জনাই তেওঁলোকৰ ফেচবুকত এটা শব্দও আমি দেখা নাপাওঁ। তেওঁলোকে কল্পনা কৰিব নোৱাৰা আৰু তেওঁলোকে ভাবিব নোৱাৰা এখন অসম, আমি যিখন অসম মোৰ আশাৰ সপোন, যিখন অসম আমাৰ আশাৰ অসম, সেইখন অসমৰ বাবে আমি দ্ৰুত গতিত ধাৱমান হ'ব পাৰিম। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সন্মুখত ভাৰতীয় যুৱ মৰ্চাৰ সদস্যসকলক লৈ এইদৰেই শিৰ ফুলাই ফুলাই নিজৰ বুকুৰ বেথা বেকত কৰিলে মুখ্যমন্ত্ৰীয়ে। পিছে মুখ্যমন্ত্ৰীয়ে বেয়া পালেও হোৱাটো নোহোৱা কৰা যায় কেনেকৈ? আন্দোলন নাই হোৱা বুলি কয় কেনেকৈ? অবৈধ কয়লা খনন বন্ধ বোলে কেনেকৈ? আৰু 1,25,000 কোটি টকাৰ ধাৰ আই অসমীৰ ওপৰত নথকা কৰে কেনেকৈ? ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।